ডেইলি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি মিনি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আমি গৈছিলোঁ পৰশুৰাম কুণ্ড বিহুৰ ওচৰতে, ভগৱানৰ ওচৰত বিহুৰ নতুন বছৰ বুলি এটা দৰ্শন কৰি আহিলোঁ। মোৰ লগৰখিনি আৰু মই গৈছিলোঁ। বহুত দেখাব পাৰিলোঁ হেতেনে, কিন্তু দেখাবৰ কাৰণে ভিডিঅ' ইমান ৰেকৰ্ডিং কৰা নহ'ল। গৈ আহিলোঁ লগৰসকলৰ লগত, নতুন বছৰ বুলি ভগৱানৰ ওচৰত দৰ্শন দি আহিলোঁ। তাকে ভগৱানে আৰু নেক্সট বছৰ কি কৰে কি নকৰে দেখা যাওক। আমি কেদাৰনাথ যোৱাৰ প্লেন পাতি আছোঁ আমি লগৰখিনিৰ লগত। ভগৱানে ভগৱানে সকলোকে যাবলৈ শক্তি দিয়ে মহাদেৱৰ আশীৰ্বাদত। যাম, গ'লে আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। দেখা যাওক কি হয় কি নহয়। আপোনালোকৰ ছাপোৰ্ট আৰু সহানুভূতি পালে ভাল লাগিব। আপোনালোকে সকলোৱে অলপ ছাপোৰ্ট কৰিব। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। মোৰ লাইফৰ এইটো ফাৰ্ষ্ট মিনি ব্লগ হয়। আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব। ফাৰ্ষ্ট টাইম আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ ছাপোৰ্ট পালে ভাল লাগিব, সকলোৱে সহায় কৰিব। আৰু এনেকুৱা নতুন ভিডিঅ' লৈ ৰেগুলাৰ মই আপোনালোকৰ মাজলৈ আহি থাকিম। আমাৰ লগৰ দুজনৰ গাড়ী লৈ গৈছিলোঁ পৰশুৰাম কুণ্ডৰ বাবে।